মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ ৰাজনৈতিক খেল আৰম্ভ কৰিছে। এই মন্তব্য কৰিছে এবাৰ বিধায়ক অখিল গগৈ। অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক ক্ষুদ্ধাৰ সমালোচনা কৰিছে আৰু বিজেপিয়ে এইবাৰ গম পাইছে যে 2024ত অসমৰ জনতাই বিদায় দিব বিজেপি। কেৱল সেয়াই নহয়, 2024ৰ লোকসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাব নোৱাৰি শংকিত হৈ পৰিছে কেনো হিমন্ত বিশ্ব শৰ্মা। সবিশেষ এনিটক্সৰ দৰ্শক আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ ৰাজনৈতিক খেল আৰম্ভ কৰিছে। লোকসভা নিৰ্বাচনৰ পিছত এতিয়া শংকিত হৈ পৰিছে বিজেপি। 2024ত অসমৰ ৰাইজে বিজেপিক বিদায় দিব বুলি বুজি পাইছে হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মেলত বিজেপিক সমালোচনা অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ ৰাজনৈতিক খেল আৰম্ভ কৰিছে বুলি মন্তব্য অখিলৰ। লোকসভা নিৰ্বাচনৰ পিছতে বিজেপি শংকিত হৈ পৰিছে বুলি মন্তব্য কৰিছে অখিল গগৈ। 2024ত অসমৰ ৰাইজে বিজেপিক বিদায় দিব বুলি বুজি পাইছে হিমন্ত বিশ্ব শৰ্মা, এই মন্তব্য কৰিছে অখিল গগৈ। এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আছে। অখিল গগৈ সংবাদ মেলত কি কৈছিল মন্তব্য আগবঢ়াইছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক ভয়াৱহ ৰাজনৈতিক খেল আৰম্ভ কৰিছে। আচলতে লোকসভা নিৰ্বাচনত বিজেপিয়ে তেওঁলোকে দেখুৱাব খোজা ফলাফল লাভ নকৰি তেওঁলোকৰ ফলাফল বেয়া হোৱাৰ পাছত আৰু আমাৰ বিৰোধী ঐক্যমঞ্চৰ ফলাফল ভাল হোৱাৰ পাছত বিজেপি দলটো সাংঘাতিক ধৰণে শংকিত হৈ আছে। বিজেপি দলে বুজি উঠিছে, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি উঠিছে যে 2024 চনত অসমৰ মানুহে বিজেপি দলটোক বিদায় দিবৰ কাৰণে সাজু কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অস্থিৰ হৈ পৰিছে আৰু তেওঁৰ সেই অস্থিৰতাৰ বহিঃপ্ৰকাশ ঘটাই এতিয়া তেওঁ গোটেই অসমখনক এক অস্থিৰ ৰাজনৈতিক পৰিৱেশলৈ লৈ যাব খুজিছে। সেইকাৰণে তেওঁ নতুন এটা থিয়ৰী উলিয়াইছে। সেই থিয়ৰীটোৰ নাম যে অসমত 40% মুছলিম জনসংখ্যা হৈ গ'ল আৰু এতিয়া আৰু হিন্দুসকল সংকটত পৰিছে। তো এইটোৱে হ'ল তেওঁৰ আটাইতকৈ ডাঙৰ চিন্তা বুলি এটা নতুন থিয়ৰী, নতুন সংঘৰ্ষময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ এটা নতুন থিয়ৰী সৃষ্টি কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ লোকসভা নিৰ্বাচনৰ পাছৰ যিবিলাক বক্তব্য, সেই বক্তব্যবিলাকৰ পৰা ধৰিব পাৰি যে অহা 2024 চনৰ অসম বিধানসভাৰ নিৰ্বাচন পৰ্যন্ত বিজেপি আৰু RSSে অসমখন সংঘাতময় কৰি তুলিব, সংঘৰ্ষময় কৰি তুলিব, সাম্প্ৰদায়িক উত্তেজনা বিয়পাই দিব আৰু সাংঘাতিক ধৰণে অসমৰ ভিতৰত এটা তেজৰ ফাকু খেল আৰম্ভ কৰিব পৰাৰ সংশয় দেখা দিছে। সেইকাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি আহ্বান জনাওঁ যে বিজেপিৰ পৰা সাৱধান হওক। যিকোনো সময়তে যিকোনো ঘটনা, যিকোনো সাম্প্ৰদায়িক ঘটনা, যিকোনো সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবৰ কাৰণে এইবাৰ বিজেপিয়ে প্লেন কৰিব পাৰে। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ আগত তেওঁলোকৰ গোটেই নিৰ্বাচনৰ মূল থিয়ৰীটোৱে আছিলে যে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব। 2016 চনত বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ তেওঁলোকে বিজেপি জয়ী হ'ল। 2021 চনত বিজেপিক ভোট নিদিলে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ আকৌ তেওঁলোকে ভোট ল'লে আৰু বদৰুদ্দিন আজমলেও বা তেওঁৰ পৰিয়ালেও লুঙি টুপি চৰকাৰ হ'ব বুলি কৈ মুছলমানৰ ভয়টো দেখুৱাই দিলে আৰু ভয়টো দেখুৱাই লৈ গোটেই অসমত এটা সাংঘাতিক ধৰণৰ কমিউনেল পোলাৰাইজেশ্যনৰ সৃষ্টি কৰি দিলে আৰু এনেকৈ 2021 চনত বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব, এই থিয়ৰীয়ে বিজেপি দলে ক্ষমতা দখল কৰিলে। এইবাৰ যিহেতু বদৰুদ্দিন আজমল সম্পূৰ্ণৰূপে ৰাজনীতিত অপ্ৰাসংগিক হৈ গ'ল, AIDF দলটো নাইকিয়া হৈ গ'ল, AIDF দলটোৰ অস্তিত্ব সংকটত ভুগিছে আৰু বদৰুদ্দিন আজমল অসমৰ ৰাজনীতিৰ ফেক্টৰ আৰু নহয়। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী এটা নতুন থিয়ৰী উলিয়াইছে। সেইটো হ'ল যে অসমৰ জনসংখ্যা 40% মুছলিম হৈ গ'ল আৰু অসমৰ জনসংখ্যাৰ 40% মুছলিম হৈ গৈ এতিয়া
অসমৰ হিন্দু মানুহবিলাকৰ অস্তিত্ব সংকট নমাই আনিছে। এই নতুন থিয়ৰী উদ্ভাৱন কৰি, এই নতুন থিয়ৰী প্ৰচাৰ কৰি, এই নতুন ৰাজনৈতিক থিয়ৰী ব্যাপক ৰূপত মানুহৰ মাজলৈ লৈ গৈ তেওঁলোকে এটা নতুন সংঘৰ্ষমূলক এটা পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে নিৰ্বাচনৰ আগত প্ৰস্তুত হোৱা দেখা গৈছে। 2041 ভিতৰত বোলে অসমৰ সংখ্যাগৰিষ্ঠ মানুহ মুছলমান হৈ যাব, এই বুলি তেওঁ এটা ব্যাপক এটা মানুহৰ মাজত ভয় সৃষ্টি কৰিব পৰা এটা মিথ এটা তেওঁ আকৌ নতুনকৈ তৈয়াৰ কৰি দিছে, আমি দেখিবলৈ পাইছোঁ। আৰু এনেকুৱা পৰিস্থিতিত আমি সমগ্ৰ অসমৰ ৰাইজক মুখ্যমন্ত্ৰীৰ এই নতুন ইলেকশ্যনে প্ৰজেক্টটোৰ পৰা সাৱধান হ'বৰ কাৰণে আহ্বান জনাইছোঁ। এটা মিছা কথা কৈ অসমত নতুনকৈ সংঘৰ্ষ পৰিস্থিতি এটা সৃষ্টি কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে অপচেষ্টা কৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে এটা প্লান কৰিছে। আৰু সেইকাৰণে অসমৰ হিন্দু আৰু মুছলমান প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহ এই সময়ত সাৱধান হ'ব লাগে যে বিজেপিয়ে যিকোনো মুহূৰ্ততে অসমতে সাম্প্ৰদায়িক সংঘৰ্ষ লগাই দিব পাৰে। এয়া হ'ল 2026 নিৰ্বাচনৰ এটা প্ৰজেক্ট। সেই প্ৰজেক্টটোৰ নাম হ'ল 2041 চনত অসমত মুছলমান সংখ্যাগৰিষ্ঠ হ'ব, হিন্দু সংখ্যালঘিষ্ঠ হ'ব, আৰু এই প্ৰজেক্টটোৰ আন এটা নাম হ'ল সাম্প্ৰদায়িক সংঘৰ্ষ। বদৰুদ্দিন আজমল অপ্ৰাসংগিক হৈ যোৱাৰ পাছত তেওঁ সকলোৱে জানে যে এফালেদি AIDF-ক গালি পাৰে, বদৰুদ্দিন আজমলক গালি পাৰে, আনফালেদি আকৌ ৰাজ্যসভাত বদৰুদ্দিন আজমলৰ পাৰ্টীয়ে ভোট লয়। এফালেদি তেওঁ অনবৰতে বদৰুদ্দিন আজমলক দেশৰ শত্ৰু বুলি কয়, ৰাষ্ট্ৰপতি নিৰ্বাচনত আকৌ বদৰুদ্দিন আজমলৰ পাৰ্টীৰ পৰাই ভোট লয়। অসমৰ মানুহে সকলোৱে জানে যে বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা ককাই ভাই। এতিয়া বদৰুদ্দিন আজমল যেতিয়া ৰাজনৈতিকভাৱে অপ্ৰাসংগিক হৈ গৈছে, যেতিয়া ভায়েকজন অপ্ৰাসংগিক হৈ গ'ল, এতিয়া ককায়েক হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ অস্তিত্ব সংকটত ভুগি এতিয়া কৈছে যে বদৰুদ্দিন আজমলৰ কথা ক'বলৈ বাদ দি দিলে। এইবাৰ ক'লে যে 2041 চনত হিন্দু সংখ্যালঘিষ্ঠ হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক